নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আপোনালোকেতো জানেই যে অহাকালি অসমৰ কাৰ্বি আংলঙত এখন উপহাৰ কুপনৰ খেল হোৱাৰ কথা আছে। আপোনালোকে মোক বহুত কমেণ্ট কৰি সুধি আছে যে এই খেলখন কোন জেগাত হ'ব আৰু এই খেলখনৰ টিকট আমি কেনেদৰে ল'ব পাৰিম। মই এতিয়া আপোনালোকক সকলোখিনি কথা ক'বলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে, আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয়। এই উপহাৰ কুপন খেলখন কাৰ্বি আংলঙৰ দেনগাঁৱত হোৱাৰ কথা আছে আৰু এই উপহাৰ খেলখনৰ টিকটৰ মূল্য হৈছে 100 টকা। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও 100 টকাতে এই উপহাৰ কুপন খেলখনত এখন লাখটকীয়া বাহন লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে নিজে চিন্তা কৰি চাওক, আপোনালোকে মাছ মাংস খাওঁতে বা যিকোনো বস্তু খাওঁতেই 100 টকা এটা এনেই উৰি গুচি যায়, কিন্তু তাৰ বদলি আপোনালোকে যদি সেই 100 টকাটোত এটা উপহাৰ কুপন খেলৰ টিকট লৈ চায়, তেনেহ'লে আপোনালোকৰ যদি ভাগ্য ভাল হয় আপোনালোকে এই খেলখনত এখন লাখটকীয়া বাহন লাভ কৰিব পাৰে। এই খেলখনত বহুতো ডাঙৰ ডাঙৰ উপহাৰ আছে। মাত্ৰ 100 টকা টিকটৰ মূল্য, 100 টকাতে আপোনালোকে বহুতো ডাঙৰ ডাঙৰ উপহাৰ ইয়াৰ পৰা লাভ কৰি লৈ যাব পাৰে। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ টিকট ল'বলৈ বিচাৰিছে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰত মোক কণ্টেক্ট কৰি যিমান লাগে সিমান উপহাৰ কুপন ল'ব পাৰে। বন্ধু, আপোনালোকেতো ভালদৰে বুজি পালে যে এই উপহাৰ কুপনৰ খেলখনত আপোনালোকে কেনেদৰে টিকট ল'ব পাৰে। বন্ধুকক এতিয়া আৰু এটা কথা ক'বলৈ ওলাইছোঁ, আপোনালোকে যদি এই খেলখনৰ টিকট ল'ম বুলি আগৰ পৰা ভাবি আছে তেনেহ'লে আপোনালোকে যিকোনো এজেণ্টৰ পৰা এই খেলখনৰ টিকট নল'ব, কাৰণ বহুতে জেৰক্স টিকটো বিক্ৰী কৰি আছে। আৰু এটা কথা, আপোনালোকক যদি কোনোবাই কম টকাত টিকট দিয়াৰ লোভ দেখুৱায় তেনেহ'লে কিন্তু আপোনালোকে সেই টিকট নল'ব। যদিহে আপোনালোকক কোনোবাই অফাৰ দিম বুলি কৈ আছে, সেই অফাৰ কিন্তু আপোনালোকে নল'ব। কাৰণ কিয়, মই কৈ দিছোঁ, এখন খেল যেতিয়া এখন কমিটিয়ে খেলায় তেতিয়া সেই খেলখনৰ ডিলাৰৰ পৰা এজেণ্টলৈকে আৰম্ভ কৰি বহুতো টকা দিব লাগে। যদি 100 টকীয়া টিকটটো আপোনালোকক 50 টকাতে দি দিয়ে তেনেহ'লে দেখোন কমিটিৰ হাতত গৈ 5 টকামানহে ৰ'বগৈ। আপোনালোকে নিজে চিন্তা কৰি চাওক, সেই খেলখন জানো হ'বগৈ? গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা সাৱধান থাকিব। আপোনালোকেতো ভালদৰে বুজি পালে যে এই খেলখনৰ টিকট কেনেদৰে ল'ব পাৰিব আৰু কাৰ পৰা আপোনালোকে এই খেলখনৰ টিকট ল'ব নালাগে। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দেখোঁ, বাই।